পুরে মাতে কি খাজে খাজে কুহি পাতে মন মোর বলিয়া করে কুহু কুহু কুরি মাতে রুঞ্জুন পুরে মাতে কি খাজে খাজে কুহি পাতে মন মোর বলিয়া করে কুহু কুহু কুরি মাতে মন মোর উড়ি যায় সবকি খাজে খাজে কুহি পাতে মনুর বলিয়া করে কুহু কুহু কুরি সোয়ে বারে সোয়ে নিয়রে খেৱালি পাহিতি খৰতে খৰতে সোয়ে বারে সোয়ে নিয়ৰে খেৱালি পাহিতি খৰতে খৰতে ধন্যবাদ বৰ্ণালিকাৰ কথা এক অতি সুন্দৰ নৃত্য নাটিকাৰে আমাক আপ্লুত কৰিলে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ এইখিনিতে এটা ক'ব বিচাৰিছিলোঁ আচলতে জুবিন আছিলে খুব পৰিশ্ৰম কৰিব পৰা শিল্পী গানৰ প্ৰতিটো বিভাগ কথা হওক সুৰ হওক সংগীত হওক পৰিচালনা হওক চবতে তেওঁৰ এখন নিখুঁত হাত আছে 2001 চনৰ পতংগৰাজৰ যিটো শতবাৰ্ষিকী অনুষ্ঠান আছিল তাত জুবিনে 13বিধ বিভিন্ন বাদ্য নিজে বজাই এক অনন্য উদাহৰণ দাঙি ধৰিছিল তেওঁ কিমানখিনি মানে সংগীতৰ তেখেতৰ দখল আছে ইয়াৰ উপৰি সংস্কৃত হিন্দী পাঞ্জাবী বঙালী গুজৰাটী তামিল তেলেগু মালায়ালম বড়ো কাৰ্বি দেউৰী মিচিং চাদ্ৰী চাহ জনগোষ্ঠীয় নেপালী ৰাজবংশী তিৱা গাৰো মিচি আপতানি আদি প্ৰায় 40টা ভাষাত 38,000ৰো অধিক গান তেওঁ কণ্ঠদান কৰিছে জুবিনৰ আটাইতকৈ উল্লেখযোগ্য দিশটো যদি চাওঁ আমি পাওঁ যে প্ৰতিটো ভাষাৰ নিজস্ব কথন শৈলী উচ্চাৰণ আৰু তাৰ বাদেও প্ৰতিটো শব্দত আৱেগৰ সৈতে তেখেত জড়িত হ'ব পাৰিছে এয়া আছিল জুবিনৰ অনন্য এক কৃতিত্ব ইয়াৰ পাছতে আমাৰ ডক্টৰ দোলা বৰকটকীৰ এটা কবিতাৰ আবৃত্তি আছে মই দোলাক আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ ভাস্কৰ দা ইমান ধুনীয়া নৃত্য অনুষ্ঠান এটাৰ পিছত কবিতা বৰ হেৰেঙা যেন লাগিব তথাপিও মই চেষ্টা কৰিছোঁ আচলতে এই কবিতাটি খুব আবেগ ঢালি লিখিছে বা ৰচনা কৰিছে আমাৰ ভাস্কৰ শৰ্মাদাই গতিকে তেখেতৰ আবেগৰ প্ৰতি সন্মান জনাই মই কবিতাটো পাঠ কৰিবলৈ ওলাইছোঁ এই কবিতাটো আবৃত্তি কৰাৰ মোৰ ধৃষ্টতা নাই কণ্ঠস্থ হোৱাই নাই তথাপিও আশা কৰিম শুদ্ধকৈ যাতে পাঠ কৰিব পাৰোঁ কবিতাৰ শিৰোনাম
জাতিটোৰ ধ্ৰুৱতৰাটো খহি পৰিল। কবি ডক্টৰ ভাস্কৰ শৰ্মা। তেওঁ কোনো ব্যাকুম নেতা নাছিল, নাছিল কোনো প্ৰভাৱশালী চৰকাৰী বিষয়া, নতুবা কোনো প্ৰতিপত্তিশালী ঠিকাদাৰ ব্যৱসায়ী বা প্ৰভুৰ আশীষপুষ্ট দালাল, নাছিল তেওঁ ঐশ্বৰ্যশালী কোনো ধনী পৰিয়ালৰ সন্তান। কি আছিল তেওঁ? কোন আছিল তেওঁ? কি নাছিল তেওঁ? এটা জাতিৰ আৱেগ আছিল তেওঁ, এটা জাতিৰ চেতনা আছিল তেওঁ, এটা জাতিৰ সংস্কৃতি আছিল তেওঁ, জাতিটোৰ এটা যুগৰ কণ্ঠ আছিল তেওঁ, সহস্ৰজনৰ দীনবন্ধু আছিল তেওঁ। আকাশ চাই চাই সাগৰ তলিত শুব বিচৰা তেওঁ চিলা উৰা দি উৰি গ'ল অনন্ত বুকুলৈ। এতিয়াৰে পৰা জোনাক গলা জাৰৰ নিশা হেতা হেতেলিত শুবলৈ তেওঁ আৰু নাহে। মই ভাগৰা নাই, জীৱন হেৰুৱা নাই বুলি ক'বলৈও তেওঁ আৰু নাহে। অনামিকাৰ মৰমৰ বৰষায়ো তেওঁক আৰু উভতাই আনিব নোৱাৰে। আজি অমানিশা আমি সাৰে আছো জুবিন, এবাৰ আকৌ সাৰ পাই উঠাচোন। সাগৰ তলিৰ চেঁচা চেঁচা আঙুলি, নিস্তৰ দেহ, নীৰৱ কণ্ঠ, এয়া কোন? এয়া তুমিতো নোহোৱা, এয়া তুমি হ'বই নোৱাৰা। উঠা জুবিন, ৰাতিপুৱা শুই উঠি স্কুল যোৱাৰ সময় এতিয়া। স্কুলৰ ফাকে ফাকে তোমাৰ ৰুমাল কথাবোৰ শুনাবানে আকৌ এবাৰ? জুবিন, আমাৰো মন যায় আকৌ এবাৰ চাবলৈ তোমাৰ বলিয়ালি। মিছন চাইনাৰ কৰ্ণেলৰ সৈতে ঘূৰি ফুৰিবলৈ বননিৰ মাজে মাজে নতুন শব্দ বিচাৰি। তুমি আকৌ আহা, তোমাৰ সৈতে মালিগাঁও, গণেশগুৰি, গুৱাহাটীৰ অলিয়ে গলিয়ে চুমা বিচাৰি ফুৰিম। দীঘলী পুখুৰীৰ পাৰত তোমাৰ কাষত ৰম, কাকো গছ কাটিব নিদিওঁ। উন্মাদ হৈ ভাল পাম কেৱল তোমাক। প্ৰতিবাৰ বহাগত তুমি আহিবা, নাহৰ ফুলাৰ বতৰত দুভৰিত দুপাত বেজৰ জোতা পিন্ধি ষ্টেজত উঠি আকৌ গালি পাৰিবা অতপালিবোৰক। জানা, তোমাৰ এই ফেশ্বনটো মই আগৰে পৰাই ভাল পাওঁ। তুমি কিন্তু আহিবা, গৰিমাবক কৈ থওঁ, আগতে কোনেও নেদেখা এটা বেলেগ ফেশ্বনৰ চোলা ডিজাইন কৰিবলৈ। এজাক চেৰাবলীয়া কুকুৰে তাকে দেখি ভুক ভুকাই থাকক। তুমি অবিহনে মঞ্চ শূন্য জুবিন। আহ, কি যে এক ৰিক্ততা, কিমান যে বেদনাদায়ক এই সময়। তুমি শান্তিৰে থাকা জুবিন। ধূসৰ প্ৰভাতলে বাট চাই আৰু সাৰে নৰবা। আমাৰ হৃদয় স্পন্দন তুমি, য'তে আছা শান্তিত থাকা। তুমি আমাৰ মাজত আছিলা, আছা আৰু চিৰদিন থাকিবা। ধন্যবাদ। খুব প্ৰাণ ধৰি আবৃত্তি কৰাৰ কাৰণে। এইবাৰ আমাৰ নেক্সট আছে জেউতি বড়িৰ এক চ'ল' ডান্স। জেউতি বড়িক আমন্ত্ৰণ জনাইছোঁ। So
চকুৰ পতাকা কি তোমাক চিকুণ বুকুৰে মাজতে দেখো জাগে সপোন চকুৰ পতাকা কি তোমাক চিকুণ তোমাৰ মৰম জৰিও সকলো হেৰুৱা ধুনীয়া এটি নৃত্য অনুষ্ঠানেৰে আমাৰ মন প্ৰাণ উজ্জীৱিত কৰাৰ বাবে জেউতি আৰু উজ্জ্বল দুয়োলৈকে যাচিছো অশেষ ধন্যবাদ সকলোলৈকে এটি অনুৰোধ আমাৰ আৰু ধুনীয়া ধুনীয়া কেইটামান প্ৰগ্ৰাম আছে আমাক উৎসাহিত কৰিবলৈ অন্তত আৰু যিসকলে অনুষ্ঠান পৰিৱেশন কৰিব তেওঁলোকক উৎসাহিত কৰিবলৈ আপোনালোকে যেন আৰু অকমান সময় ধৈৰ্যৰে বহি থাকে এইবাৰ সুৰৰ যাদুৰে ভায়লিনৰ সুৰৰ যাদুৰে আমাক আটাইকে সন্মোহিত কৰিবলৈ আহি আছে আমাৰ মৰমৰ হেম প্ৰকাশ মাউতদা এয়া মঞ্চত হেম প্ৰকাশ মাউত ধন্যবাদ জনাইছোঁ মোক অকণমান সুবিধা দিয়াৰ বাবে গানৰ স্বৰ্গ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তেখেতৰ মৰণোত্তৰভাৱে যি আমি জন্মদিন পালন কৰিছোঁ তেখেতৰ গুণ গৰিমা গীত কবিতা সকলোখিনি আমি সুঁৱৰি যি অনুষ্ঠান কৰিছোঁ আজি দিনটো সঁচাকৈ ভাল লাগিছে লগতে দুখো লাগিছে ভায়লিন বজোৱা মোৰ তেনেধৰণৰ অভ্যাস নাই অকণমান তেখেতৰ গীত এটি ভায়লিনত তুলিবলৈ মই যত্ন কৰিম যদি ভুল হয় ক্ষমা কৰিম स्पेशल रिक्वेस्ट है रिकॉर्डिंग
আন্তৰিক ধন্যবাদ হেম প্ৰকাশ নাও। আপোনাৰ এই সুৰীয়া যাত্ৰা অব্যাহত থাকক তাৰেই কামনা কৰিছোঁ। এইবাৰ এটি ধুনীয়া নৃত্য অনুষ্ঠানেৰে আমাক আপ্লুত কৰিবলৈ আহি আছে টিংকু ছেত্ৰী। তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ টিংকু চৌধুৰী। এইবাৰ অশোক কুমাৰে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতে দুআষাৰ ক'ব বিচাৰিছে জুবিন গাৰ্গৰ বিষয়ে, গতিকে তেখেতক মঞ্চলৈ আহি চমুকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মেম। মই আজি গোটেই বক্তব্য অসমীয়াত ক'বলৈ চেষ্টা কৰিম। ভুল ত্ৰুটি হ'লে মাৰ্জনা কৰিব। ইয়াত উপস্থিত থকা ডাইৰেক্টৰ ছাৰ মহোদয় আৰু ইয়াত উপস্থিত থকা শিক্ষক মহোদয়ক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই আজি কিবা ক'ব বিচাৰোঁ। আজি কিবা ক'ব গ'লে মোৰ দুখন মুখ মোৰ খণ্ডত ভাহি আহে, বৌ গৰিমা আৰু দেউতা মোহিনী মোহন বৰঠাকুৰৰ। মই ঈশ্বৰৰ প্ৰাৰ্থনা কৰোঁ যাতে সিহঁতক আকৌ শক্তি দিয়ে। রবীন্দ্রনাথের ভাষাত ক'ব গ'লে আছে দুঃখ আছে মৃত্যু, বিরহ দহন জাগে, তবু আনন্দ তবু শান্তি, তবু অনন্ত জাগে। আজিৰ পৰা মই 2003 চনৰ কথা কওঁ। মন ছবি যেতিয়া প্ৰকাশ পাইছে তেতিয়া মোৰ বয়স আছিল 12 বছৰ। তাৰ পৰাই মই জুবিনদাৰ মনৰ যেখন গান গাইছিল বেঙ্গলি ফিল্ম ও বন্ধুরে আজ বড়ই সুখের দিন এনেকে গাইছিল। তেতিয়া দেউতাৰ এটা ৰেডিঅ' আছিল, মই সাউন্ড দি পিনে ডাঙৰকে শুনিছোঁ এই গানখন। তেতিয়া মোৰ বয়স আছিল 12 বছৰ। আজি যদি জুবিনদাৰ মাথোৰ লগত মই চিনাকি হৈ আছো 22 ইয়াৰ্ছ। তাৰপিছত মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আহিলোঁ 2014 চনত, তেতিয়া জুবিনদাক ফাৰ্ষ্ট লগ পালোঁ। মই লগ পোৱাৰ পিছত মই হোষ্টেল গৈ
জুবিন দাক লৈ পিনে 3টা লাইনৰ এখন কবিতা লিখিছো। কবিতা বুলি ক'লে ভুল হ'ব, ভাৱ মই 3টা লাইনত ভাৱ। জুবিন দা, তোমাৰ মায়াবী কণ্ঠ মই আবেগী হয়ে গলো। জুবিন দা, তোমার বিহু গীত মোর 25শে বৈশাখ মনত পেলাই দিয়ে। জুবিন দা, তোমার গীতর কথা নবযুগৰ সাহস আৰু প্ৰাণ হয়ে থাকে। এনেকুৱা লিখি 2014 চনত এখন মেগাজিনত প্ৰকাশ পাইছিল। আৰু মই ভাবো জুবিন দাৰ ঐশ্বৰিক অংশ বুলি কেনেকে মই মিলাইছো, এইটো মোৰ অনুভৱৰ বিষয়। যেতিয়া মোহিনী মোহন বৰঠাকুৰ আৰু ইলা বৰঠাকুৰক লগ পাইছে দুৰ্গা পূজাৰ সময়ত। তাৰ পিছত আপোনালোকে মন কৰিব 1922 যেতিয়া অনামিকা গানৰ কেছেটখন ওলাইছে দুৰ্গা পূজাৰ সময়ত, যেদিনা ছিংগাপুৰৰ পৰা নশ্বর দেহ জুবিনদাৰ আহিলে, তেতিয়া আছিল মহালয়াৰ দিন। এই 3টা বিষয় যেতিয়া মই মিলাই ললো যে সঁচাকে এটা এইটা শক্তি আছে, যেটা ঐশ্বৰিক শক্তি বুলি মই ভাবো। তাৰ পিছত আপোনালোকে মন কৰিব যে জুবিন দা যেতিয়া তুৰাৰ উচ্চ এটা উচ্চ পাহাৰত যেতিয়া জন্মগ্ৰহণ কৰিছে, তাৰ পিছত তাৰ পৰা 4200 কিলোমিটাৰ দূৰত গৈ যেতিয়া অন্তিম নিশ্বাস ত্যাগ কৰিলে, এইটো অৰ্থ আছিল দ্বীপ, দ্বীপৰ নিচিনা। মই চালো যে দ্বীপ বুলি ক'লে যে শ্ৰী চৈতন্য চৈতামৃতত পালো দ্বীপ বলে গ্ৰহ বুলি যে শব্দটো। মই অলপ কাইণ্ডলি 2 মিনিট মানে লাষ্ট মই বহুতখিনি কথা আছিল ক'বলৈ, কিন্তু মই শেষ কৰোঁ। মই এখন লাষ্ট ঠিক আছে, ধন্যবাদ। ধন্যবাদ অশোক কুমাৰী। আচলতে আমি সকলো আবেগিক হৈ আছোঁ, সকলোৰে কিবা নহয় কিবা ক'বলৈ মন গৈছে। আমি দুখিত যে সময় তাকৰ আৰু আমি সোনকালে আমাৰ অনুষ্ঠান সামৰিবও লাগে। গতিকে আমি পিছৰ পৰৱৰ্তী অনুষ্ঠানটিলৈ আগবাঢ়িছোঁ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দিব্যজ্যোতি পাটগিৰি। তেখেতে জুবিন গাৰ্গৰ এটি গানেৰে আমাক সকলোকে আপ্লুত কৰিব। এয়া মঞ্চত দিব্যজ্যোতি পাটগিৰি। হেল্ল' হেল্ল' হেল্ল', নমস্কাৰ জনাইছোঁ সকলোকে। আচলতে জুবিন গাৰ্গ যে নাই, জুবিন দা যে নাই আমাৰ মাজত, সেই কথাটো আচলতে ভাবিলে কিবা বুকুখন যে আমাৰ কঁপি উঠে। তেওঁ যেন সদায় আমাৰ মাজতে আছে। চ' তেওঁ সুৰি তেওঁৰ এটি গান গাবলৈ ওলাইছোঁ, লটো উঠাই দিব। Joi, joi, amor, kamana.
জুবিনে যেনেকৈ গীত যথেষ্ট গভীৰভাৱে অধ্যয়ন কৰিছিল, ঠিক তেনেদৰে বিভিন্ন বিষয়ত তেখেতৰ গভীৰ অধ্যয়ন আছিল। পিতৃৰ দৃষ্টিত জুবিন বুলি জুবিনৰ পিতৃয়ে লিখা কিতাপখনত পিতৃ কপিল ঠাকুৰে উল্লেখ কৰিছে যে মই যেনেকৈ জুবিনক 2-3 দিন কোনো নোহোৱাকৈ গানৰ সুৰ বিচাৰি সংগীত কৰি থকা দেখা পাইছিলোঁ, ঠিক একেই শৈলী মই দেখিছিলোঁ তেওঁৰ অধ্যয়নৰ ক্ষেত্ৰত। তেওঁলোক যেতিয়া কৰিমগঞ্জত আছিল তেতিয়া জুবিনৰ বয়স 7-8 বছৰ। তেতিয়াৰ পৰা জুবিনে বিভিন্ন বাংলা আৰু ইংৰাজী সাহিত্যৰ বহুত গধুৰ কিতাপ পঢ়িছিল, দেউতাকে লিখিছে। ইনফেক্ট জুবিনৰ পাছৰ বয়সৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামত জুবিনে যিদৰে নিজে কোনো বেদনা নেদেখুৱাকৈ যিদৰে সন্মুখীন হ'ব পাৰিছিল, সেই ক্ষেত্ৰত পিতৃ কপিল ঠাকুৰে লিখিছিল যে সৰুতেই জুবিনে মাৰ্জাৰী কিনান ৰলিংছৰ ইয়াৰ্লিং নামৰ কিতাপখন জুবিনে খুব ভাল পাইছিল, প্ৰায় সেইখনৰ কথা কৈছিল। আৰু হয়তো সেই কিতাপখনৰ পৰাই হাঁহি হাঁহি জীৱনৰ সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা, থিয় দিব পৰা সক্ষমতা জুবিনে লাভ কৰিছিল। এতিয়া মই ডক্টৰ নিভাৰাণী ফুকন বাইদেউক জুবিনৰ এটা কবিতা আবৃত্তি কৰিবলৈ অনুৰোধ কৰিছোঁ। কবিতাটোৰ শিৰোনাম ভাল পোৱা আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি কবিতা ৱাচৰ। সেই কবিতাটি তেওঁ নগাঁৱৰ পৰা লামডিঙলৈ যোৱাৰ কথা লিখিছিলে। আজি মই তেওঁৰ স্মৃতিত তেওঁৰ লিখা এই কবিতাটি পাছ কৰিবলৈ ওলাইছোঁ। ৱাচৰ। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰি পাৰি এৰি থৈ যাম অকল পানী, বালি আৰু বালি। ঠাণ্ডাত শুকাই দিব তোৰ তেজ, গৰমত উখহাই দিব তোৰ দুভৰি। খোজকাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুভৰিত। বি ৱাটাৰ, বি শেপলেছ। ধন্যবাদ। ধন্যবাদ ডক্টৰ নিভাৰাণী ফুকন। এইবাৰ মাউথ অৰ্গেনত জুবিন গাৰ্গৰ সৃষ্টিক তুলি ধৰিবলৈ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ডক্টৰ প্ৰসেনজিৎ দাসক। এয়া মঞ্চত তেখেতৰ মাউথ অৰ্গেনৰ যাদু বিয়পাবলৈ আহি আছে ডক্টৰ প্ৰসেনজিৎ দাস। দেৰিটো হৈছেই, গতিকে আৰু অলপ দেৰি হওক, ভালকৈ উপভোগ কৰোঁ অনুষ্ঠানটি। জুবিন গাৰ্গৰ বিষয়ে ইতিমধ্যে বহুখিনি কথা কোৱা গ'ল।
আৰু দুই এটা কথা মই নক'লে অলপ মনটো বেয়া লাগি থাকিব, সেইটো কাৰণে মই কথাখিনি ক'ম। আমি জুবিন গাৰ্গক কেনেকৈ জানো, আমি জুবিন গাৰ্গক কেনেকৈ আৱিষ্কাৰ কৰিলোঁ। মোৰ এটা অভ্যাস আছিলে সৰুকালত, যেতিয়া মই মেট্ৰিক দিয়া নাছিলোঁ, হাইস্কুলত পঢ়ি আছোঁ, ঘৰত গান শুনিব নিদিয়ে। গান শুনিলে পঢ়াত বেয়া হ'ম, পঢ়াতটো বেয়া আছিলোঁৱে এটা সময়ত, গতিকে সৰুকালতনো কোনে পঢ়ে। তো কি কৰিছিলোঁ, মই টেপ ৰেকৰ্ডাৰ কিনাৰ আগতেই মই কেছেট কিনিছিলোঁ। এইটো ভাবি কিনিছিলোঁ যে ভৱিষ্যতে হয়তো কেতিয়াবা টেপ ৰেকৰ্ডাৰ এটা কিনি, আগতে কেছেট চলিছিলে, চ' মই কিনি থওঁ। তাৰ ভিতৰত এখন কেছেট আছিলে মায়াখন আনি ঠিকেই থলোঁ, কিন্তু মই শুনিব পৰা নাই। তাৰমানে যেনিবা 8-9 মানত এটা টেপ ৰেকৰ্ডাৰ, মোৰ চাগে 9-10 মান হ'ব পাৰে, ইমান পটককৈ মনত পৰা নাই। চ' টেপ ৰেকৰ্ডাৰ এটা কিনা গ'ল। কোনো কথা মই জুবিন গাৰ্গক চিনি নাপাওঁ, এইটোও নাজানো যে অনামিকা বুলি তেওঁৰ আগতে এটা কেছেট এখন আছিলে, এই বিষয়ে মোৰ কোনো আইডিয়া নাই। কিন্তু কিয় জানো, একো নুবুজাকৈ মায়া গানটো মোৰ বিৰাট মানে পচন্দ হৈছিলে। নাজানো তেতিয়া চাগে খুব হিট আছিলে গানটো। তাৰপিছত কটন কলেজত যেতিয়া পঢ়িব আহিছিলোঁ, তেতিয়া জুবিন গাৰ্গৰ বিষয়ে আৰু বেছি ভালকৈ গম পোৱা হ'লোঁ, কাৰণ তেতিয়াই মায়াবিনীও ওলালে। কটনৰ শতবৰ্ষৰ সময়ত আমি জুবিন গাৰ্গক ওচৰৰ পৰা লগ পাইছোঁ, ফটো উঠিছোঁ। তেনেকৈ জুবিন গাৰ্গৰ এটা বেলেগ ধৰণৰ চেঞ্চেশ্যন এটা। তাৰপিছত জুবিনৰ গানবিলাকতো চলিয়ে থাকে, সদায় পূজাৰ বতৰত আমি ৰৈ থাকোঁ, সদায় এটা এটা নতুন এলবাম ওলাব, এলবামটি আমি কিনিম। শব্দ তেনেকৈ ওলাইছিলে, ৰং ওলাইছিলে। তো আমাৰ কাৰণে খুব এটা আশ্চৰ্যকৰ এটা প্ৰতিভা, আৰু এনেকুৱা লাগিছিলে সেই সময়ত জুবিনক বাদ দি বেলেগৰ গান শুনাৰ কোনো কথাই নাথাকে, তেনেকুৱা ধৰণৰ এটা প্ৰতিভা। আৰু সেইটো এতিয়াও বৰ্তি থাকিলে, কাৰণ এতিয়া যিহেতু জুবিন গাৰ্গ নাই, এতিয়া এইটো চিন্তা কৰি আছোঁ যে কাৰ গান শুনিম বা শুনিমেই বা কিয়, এনেকুৱা ধৰণৰ মোৰ নিজস্ব এটা সমস্যা বুলিয়ে কওঁ। এবাৰ আমি কটন কলেজত পঢ়ি থাকোঁতে কলাক্ষেত্ৰলৈ যাওঁ। কলাক্ষেত্ৰত আমি ফুৰিব গৈছোঁ কেইজনমান বন্ধু। কলাক্ষেত্ৰত এতিয়া বাজে নে নাবাজে নাজানো, আবেলি সময়ত গুণগুণাই থাকিব পাৰে, বিভিন্ন কোণত কিছুমান হেৰি থাকে, এই চাউণ্ড বক্স থাকে। সেই চাউণ্ড বক্সৰ পৰা ভাহি ভাহি কিছুমান গান মানে গীত আহি থাকে। এটা গীত আছিলে, বিলত তিৰে বিৰাই পদুমৰ পাহি হৈ। এই গীতটো আমি গম পোৱা নাই কোনে, সেই সময়ত হীৰেণ ভট্টৰ গীত বুলি আমি নাজানো, আৰু এলবামটিৰ নামো নাজানো। তো এনেকুৱা আমাৰ কিছুমান ক্ৰেজ আছিলে। আমি কলাক্ষেত্ৰৰ ভিতৰৰ যিটো অফিচ ৰুম, য'ত কণ্ট্ৰল ৰুম থাকে, তাতে সোমাই গৈছোঁ, গৈ সুধিছোঁ এই গীতটো কাৰ। জুবিনে কোৱা বুলি গম পাওঁ, কোনখন এলবাম, নতুন এলবাম ওলাইছে, বিলত তিৰে বিৰাই পদুমৰ পাহি হৈ। তো তেনেকুৱা ধৰণৰ আমাৰ এছ'চিয়েশ্যন, আমাৰ জুবিন গাৰ্গৰ লগত সম্পৰ্ক। মোৰ এজন বন্ধু আছে, বন্ধুজনে বহুত বেছি পাগল তাৰমানে জুবিন গাৰ্গক লৈ। তেওঁ এখন টেলিফিল্মৰ কাম কৰি থকা বুলি মোক জনাইছে, য'ত আমিও একোটা কেৰেক্টাৰ। যদি এইখন ওলাব পাৰোঁ খুব ভাল লাগিব, আমাৰ এটা কণ্ট্ৰিবিউশ্যন বুলিয়ে ভাবিম। আৰু কিছুমান আইকনিক গান আছে জুবিন গাৰ্গৰ, তাৰ ভিতৰত যিটো গান মই বজাব ওলাইছোঁ সেইটো এটা অতি আইকনিক গান, আৰু সেইটো হৈছে মায়া, যিটো টাইটেল ছং। সেইটো এটা আইকনিক গান বুলি মই ভাবোঁ, আৰু চেষ্টাহে কৰিম দেই, কাৰণ প্ৰেক্টিছো নাই। আৰু জুবিন গাৰ্গৰ গীত গোৱাটো যিসকলে গালে তেওঁলোকে গম পাইছেই, গীত গোৱাটো যথেষ্ট কঠিন, বজোৱাটো আৰু কঠিন, গতিকে মই চেষ্টাহে কৰিম। ধন্যবাদ।
ধন্যবাদ।